নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছ দল এটা ভয়ানক দল আৰু কংগ্ৰেছ দলক সকলো বস্তু অকলেই খাবলৈ লাগে আৰু গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত যি সংঘাত সেই সংঘাতৰ বাবে কংগ্ৰেছ দলে এতিয়া আমাৰ সৈতে মিত্ৰতা নকৰে আৰু সমান্তৰালকৈ পঞ্চায়ত নিৰ্বাচনত টিকট বিক্ৰী কৰিবৰ বাবে আমাৰ সৈতে মিত্ৰতা তেওঁলোকে নাকচ কৰিছে। এই মন্তব্য ৰাইজৰ দলৰ সভাপতি শিৱসাগৰৰ বিধায়ক অখিল গগৈ আজিৰ দিনটোত কৰা পৰিলক্ষিত হৈছে। এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। কংগ্ৰেছ দল এটা ভয়ানক দল আৰু সমান্তৰালকৈ কংগ্ৰেছ দলক সকলো বস্তু অকলেই খাবলৈ লাগে, সেয়া হৈছে কংগ্ৰেছৰ চৰিত্ৰ। আৰু কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু সাংসদ গৌৰৱ গগৈৰ মাজত থকা যি সংঘাত সেই সংঘাতৰ বাবেই কংগ্ৰেছে এতিয়া আমাৰ সৈতে মিত্ৰতা নকৰে বুলি কৰিছে মন্তব্য। শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে তোলা ধূনা দিলে কংগ্ৰেছক। কংগ্ৰেছে সকলোকে নিজৰ মতে ব্যৱহাৰ কৰিবলৈ বিচাৰে। টিকট বিক্ৰী কৰিবৰ বাবে একগোট নহয় কংগ্ৰেছ। পঞ্চায়ত নিৰ্বাচনত টিকট বিক্ৰী কৰিব লাগিব বাবে একগোট নহ'ল আৰু গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ সংঘাতৰ বাবে একগোট নহ'ল বুলিও মন্তব্য প্ৰকাশ কৰিছে। বিৰোধীৰ বিপক্ষে খন্তি লৈ বিজেপিক বৰপীৰা পাৰি দিছে কংগ্ৰেছে। এই কথাও শিৱসাগৰৰ বিধায়কগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে। বিজেপিক হৰুৱাবলৈ কাম কৰাৰ পৰিৱৰ্তে কংগ্ৰেছে বিৰোধীত থকা দলসমূহকহে টাৰ্গেট কৰে, ৰাইজৰ দলক হৰুৱাবলৈ কাম কৰে, অসম জাতীয় পৰিষদক হৰুৱাবলৈ কাম কৰে, CPIMক হৰুৱাবলৈ কাম কৰে কংগ্ৰেছে। তেনে পৰিপ্ৰেক্ষিতত এই খন্তি মৰা কাৰবাৰৰ বাবে বিজেপি শাসনলৈ আহিছে আৰু কংগ্ৰেছক এতিয়া তোলা ধূনা দিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। আৰু কংগ্ৰেছক সকলো বস্তু অকলে খাবলৈ লাগে বুলি উল্লেখ কৰিছে। কংগ্ৰেছ এটা ভয়ানক দল বুলি উল্লেখ কৰিছে। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে যে পঞ্চায়ত নিৰ্বাচনতো কংগ্ৰেছৰ সৈতে আমি মিত্ৰতাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিলোঁ, কিন্তু কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীৰ টিকট বিক্ৰী কৰিব লাগিবৰ বাবে ৰাইজৰ দলৰ সৈতে কোনো ধৰণৰ মিত্ৰতালৈ নাহিল। এই কথা ইতিমধ্যে উল্লেখ কৰিছে। আৰু বিৰোধীৰ বিপক্ষে কাম কৰি খন্তি মাৰি বিজেপিক শাসন কৰিবৰ বাবে বৰপীৰা পাৰি দিয়া একমাত্ৰ দলটোৱেই হৈছে কংগ্ৰেছ। এই কথা ইতিমধ্যেই ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে উল্লেখ কৰিছে। অখিল গগৈৰ মন্তব্য আছে, টাইমিটৰ দৰ্শকসকলক প্ৰথমে মন্তব্যটো শুনাই লৈছোঁ। কংগ্ৰেছে সকলো বস্তু অকলে খাব লাগে। তেওঁলোকৰ জমিদাৰীখন শেষ হৈ গ'ল, কিন্তু এতিয়াও তেওঁলোকে নিজকে জমিদাৰ বুলি ভাবি থাকে আৰু বাকী গোটেই মানুহবিলাককে ৰায়ত বুলি ভাবি গোটেই মানুহবিলাককে নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিব খোজে। সেইকাৰণে তেওঁলোকৰ অহংকাৰটো নাই, শেষ হোৱা নাই কাৰণে মাজে মাজে এনেকুৱা কাজিয়া লাগে। তেওঁলোকে আপোনালোকে দেখিছে যে প্ৰথমটো উপ নিৰ্বাচনত সেইটোতো অকলে খেলিলে, তাৰপাছত আকৌ নেক্সট MP ইলেকশ্যন হ'ল, তাতো অকলে খেলিলে। আমি একেলগে খেলাৰ কথা কৈছিলোঁ, সেইটো নুশুনিলে। তাৰপিছত আকৌ উপ নিৰ্বাচন হ'ল, সেই 5খনতো একেলগে খেলিলে। পঞ্চায়ত নিৰ্বাচনত একেলগে খেলিবলৈ ক'লোঁ, সেইটোও নেখেলিলে। এতিয়া তেওঁলোকৰ কথাটো হ'ল যে তেওঁলোকে টিকেট বিক্ৰী কৰিবৰ কাৰণে পঞ্চায়তত একলগ নহয়, তেওঁলোকে নিজৰ দলৰ সংগঠন বৃদ্ধি কৰিবৰ কাৰণে একেলগে নহয়, তেওঁলোকৰ নিজৰ ভিতৰত থকা কাজিয়াৰ কাৰণে গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ কাজিয়াৰ কাৰণে তেওঁলোক একলগ নহয়। আৰু তাৰ কাৰণে আজি বিজেপিক আকৌ তেওঁলোকে শাসনত দিব খুজিছে। বিজেপিক খেদাবৰ কাৰণে তেওঁলোকে একলগ হ'ব লাগে, বৰং বিজেপিক খেদাব বিচৰা যিবিলাক পাৰ্টি তেওঁলোকৰ বিৰুদ্ধেহে তেওঁলোকে সদায় এনেকৈ লৈ খন্তি লৈ ৰৈ থাকে। আজি যি সময়ত বিজেপিক হৰুৱাবৰ কাৰণে কাম কৰিব লাগে, সেই সময়ত ৰাইজৰ দলক হৰুৱাবৰ কাৰণে তেওঁলোকে কাম কৰে, অসম জাতীয় পৰিষদক হৰুৱাবৰ কাৰণে কাম কৰে, CPMক হৰুৱাবৰ কাৰণে কাম কৰিলে, CPIMক হৰুৱাবৰ কাৰণে কাম কৰিলে। এই কংগ্ৰেছ এটা ভয়ানক দল। কংগ্ৰেছৰ স্বভাৱটো এইটো যে কংগ্ৰেছে সকলো বস্তু অকলে খাব লাগে। তেওঁলোকৰ জমিদাৰীখন শেষ হৈ গ'ল, কিন্তু এতিয়াও তেওঁলোকে নিজকে জমিদাৰ বুলি ভাবি থাকে আৰু বাকী গোটেই মানুহবিলাককে ৰায়ত বুলি ভাবি গোটেই মানুহবিলাককে নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিব খোজে। সেইকাৰণে তেওঁলোকৰ অহংকাৰটো নাই, শেষ হোৱা নাই কাৰণে মাজে মাজে এনেকুৱা কাজিয়া লাগে। তেওঁলোকে আপোনালোকে দেখিছে যে প্ৰথমটো উপ নিৰ্বাচনত সেইটোতো অকলে খেলিলে, তাৰপাছত আকৌ নেক্সট MP ইলেকশ্যন হ'ল, তাতো অকলে খেলিলে। আমি একেলগে খেলাৰ কথা কৈছিলোঁ, সেইটো নুশুনিলে। তাৰপিছত আকৌ উপ নিৰ্বাচন হ'ল, সেই 5খনতো একেলগে খেলিলে। পঞ্চায়ত নিৰ্বাচনত একেলগে খেলিবলৈ ক'লোঁ, সেইটোও নেখেলিলে। এতিয়া তেওঁলোকৰ কথাটো হ'ল যে তেওঁলোকে টিকেট বিক্ৰী কৰিবৰ কাৰণে পঞ্চায়তত একলগ নহয়, তেওঁলোকে নিজৰ দলৰ সংগঠন বৃদ্ধি কৰিবৰ কাৰণে একেলগে নহয়, তেওঁলোকৰ নিজৰ ভিতৰত থকা কাজিয়াৰ কাৰণে গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ কাজিয়াৰ কাৰণে তেওঁলোক একলগ নহয়। আৰু তাৰ কাৰণে আজি বিজেপিক আকৌ তেওঁলোকে শাসনত দিব খুজিছে।
বিজেপিক খেদাবৰ কাৰণে তেওঁলোকে একলগ হ'ব লাগে। বৰং বিজেপিক খেদাব বিচৰা যিবিলাক পাৰ্টি তেওঁলোকৰ বিৰুদ্ধেহে তেওঁলোকে সদায় মানে এনেকৈ মানে লৈ খন্তি লৈ ৰৈ থাকে। আজি যি সময়ত বিজেপিক খৰুৱাবৰ কাৰণে কাম কৰিব লাগে, সেই সময়ত ৰাইজৰ দলক খৰুৱাবৰ কাৰণে তেওঁলোকে কাম কৰে। অসম জাতীয় পৰিষদক খৰুৱাবৰ কাৰণে কাম কৰে, CPM খৰুৱাবৰ কাৰণে কাম কৰিলে, CPIM খৰুৱাবৰ কাৰণে কাম কৰিলে। কংগ্ৰেছ এটা ভয়ানক দল। কংগ্ৰেছৰ স্বভাৱটো এইটো যে কংগ্ৰেছে সকলো বস্তু অকলে খাব লাগে। তেওঁলোকৰ জমিদাৰীখন শেষ হৈ গ'ল, কিন্তু এতিয়াও তেওঁলোকে নিজকে জমিদাৰ বুলি ভাবি থাকে। আৰু বাকী গোটেই মানুহবিলাককে ৰায়ত বুলি ভাবি গোটেই মানুহবিলাককে নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিব খোজে। সেইকাৰণে তেওঁলোকৰ অহংকাৰটো নাই, শেষ হোৱা নাই কাৰণে মাজে মাজে এনেকুৱা কাজিয়া লাগে। আপোনালোকে দেখিছে যে প্ৰথমটো উপ নিৰ্বাচনত সেইটোতো অকলে খেলিলে, তাৰপাছত আকৌ নেক্সট MP ইলেকশ্যন হ'ল, তাতো অকলে খেলিলে। আমি একেলগে খেলাৰ কথা কৈছিলোঁ, সেইটোও নুশুনিলে। তাৰপিছত আকৌ উপ নিৰ্বাচন হ'ল, সেই 5খনতো একেলগে খেলিলে। পঞ্চায়ত নিৰ্বাচনত একেলগে খেলিবলৈ ক'লোঁ, সেইটোও নেখেলিলে। এতিয়া তেওঁলোকৰ কথাটো হ'ল যে তেওঁলোকে টিকেট বিক্ৰী কৰিবৰ কাৰণে পঞ্চায়তত একলগ নহয়, তেওঁলোকে নিজৰ দলৰ সংগঠন বৃদ্ধি কৰিবৰ কাৰণে একেলগে নহয়, তেওঁলোকৰ নিজৰ ভিতৰত থকা কাজিয়াৰ কাৰণে গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ কাজিয়াৰ কাৰণে তেওঁলোক একলগ নহয়। আৰু তাৰ কাৰণে আজি বিজেপিক আকৌ তেওঁলোকে শাসনত দিব খুজিছে। বিজেপিক খেদাবৰ কাৰণে তেওঁলোকে একলগ হ'ব লাগে। বৰং বিজেপিক খেদাব বিচৰা যিবিলাক পাৰ্টি তেওঁলোকৰ বিৰুদ্ধেহে তেওঁলোকে সদায় মানে এনেকৈ মানে লৈ খন্তি লৈ ৰৈ থাকে। আজি যি সময়ত বিজেপিক খৰুৱাবৰ কাৰণে কাম কৰিব লাগে, সেই সময়ত ৰাইজৰ দলক খৰুৱাবৰ কাৰণে তেওঁলোকে কাম কৰে। অসম জাতীয় পৰিষদক খৰুৱাবৰ কাৰণে কাম কৰে, CPM খৰুৱাবৰ কাৰণে কাম কৰিলে, CPIM খৰুৱাবৰ কাৰণে কাম কৰিলে। কংগ্ৰেছ এটা ভয়ানক দল। কংগ্ৰেছৰ স্বভাৱটো এইটো যে কংগ্ৰেছে সকলো বস্তু অকলে খাব লাগে। তেওঁলোকৰ জমিদাৰীখন শেষ হৈ গ'ল, কিন্তু এতিয়াও তেওঁলোকে নিজকে জমিদাৰ বুলি ভাবি থাকে। আৰু বাকী গোটেই মানুহবিলাককে ৰায়ত বুলি ভাবি গোটেই মানুহবিলাককে নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিব খোজে। সেইকাৰণে তেওঁলোকৰ অহংকাৰটো নাই, শেষ হোৱা নাই কাৰণে মাজে মাজে এনেকুৱা কাজিয়া লাগে। আপোনালোকে দেখিছে যে প্ৰথমটো উপ নিৰ্বাচনত সেইটোতো অকলে খেলিলে, তাৰপাছত আকৌ নেক্সট MP ইলেকশ্যন হ'ল, তাতো অকলে খেলিলে। আমি একেলগে খেলাৰ কথা কৈছিলোঁ, সেইটোও নুশুনিলে। তাৰপিছত আকৌ উপ নিৰ্বাচন হ'ল, সেই 5খনতো একেলগে খেলিলে। পঞ্চায়ত নিৰ্বাচনত একেলগে খেলিবলৈ ক'লোঁ, সেইটোও নেখেলিলে। এতিয়া তেওঁলোকৰ কথাটো হ'ল যে তেওঁলোকে টিকেট বিক্ৰী কৰিবৰ কাৰণে পঞ্চায়তত একলগ নহয়, তেওঁলোকে নিজৰ দলৰ সংগঠন বৃদ্ধি কৰিবৰ কাৰণে একেলগে নহয়, তেওঁলোকৰ নিজৰ ভিতৰত থকা কাজিয়াৰ কাৰণে গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ কাজিয়াৰ কাৰণে তেওঁলোক একলগ নহয়। আৰু তাৰ কাৰণে আজি বিজেপিক আকৌ তেওঁলোকে শাসনত দিব খুজিছে। বিজেপিক খেদাবৰ কাৰণে তেওঁলোকে একলগ হ'ব লাগে। বৰং বিজেপিক খেদাব বিচৰা যিবিলাক পাৰ্টি তেওঁলোকৰ বিৰুদ্ধেহে তেওঁলোকে সদায় মানে এনেকৈ মানে লৈ খন্তি লৈ ৰৈ থাকে। আজি যি সময়ত বিজেপিক খৰুৱাবৰ কাৰণে কাম কৰিব লাগে, সেই সময়ত ৰাইজৰ দলক খৰুৱাবৰ কাৰণে তেওঁলোকে কাম কৰে। অসম জাতীয় পৰিষদক খৰুৱাবৰ কাৰণে কাম কৰে, CPM খৰুৱাবৰ কাৰণে কাম কৰিলে, CPIM খৰুৱাবৰ কাৰণে কাম কৰিলে। কংগ্ৰেছ এটা ভয়ানক দল। কংগ্ৰেছৰ স্বভাৱটো এইটো যে কংগ্ৰেছে সকলো বস্তু অকলে খাব লাগে। তেওঁলোকৰ জমিদাৰীখন শেষ হৈ গ'ল, কিন্তু এতিয়াও তেওঁলোকে নিজকে জমিদাৰ বুলি ভাবি থাকে। আৰু বাকী গোটেই মানুহবিলাককে ৰায়ত বুলি ভাবি গোটেই মানুহবিলাককে নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিব খোজে। সেইকাৰণে তেওঁলোকৰ অহংকাৰটো নাই, শেষ হোৱা নাই কাৰণে মাজে মাজে এনেকুৱা কাজিয়া লাগে। আপোনালোকে দেখিছে যে প্ৰথমটো উপ নিৰ্বাচনত সেইটোতো অকলে খেলিলে, তাৰপাছত আকৌ নেক্সট MP ইলেকশ্যন হ'ল, তাতো অকলে খেলিলে। আমি একেলগে খেলাৰ কথা কৈছিলোঁ, সেইটোও নুশুনিলে। তাৰপিছত আকৌ উপ নিৰ্বাচন হ'ল, সেই 5খনতো একেলগে খেলিলে। পঞ্চায়ত নিৰ্বাচনত একেলগে খেলিবলৈ ক'লোঁ, সেইটোও নেখেলিলে। এতিয়া তেওঁলোকৰ কথাটো হ'ল যে তেওঁলোকে টিকেট বিক্ৰী কৰিবৰ কাৰণে পঞ্চায়তত একলগ নহয়, তেওঁলোকে নিজৰ দলৰ সংগঠন বৃদ্ধি কৰিবৰ কাৰণে একেলগে নহয়, তেওঁলোকৰ নিজৰ ভিতৰত থকা কাজিয়াৰ কাৰণে গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ কাজিয়াৰ কাৰণে তেওঁলোক একলগ নহয়। আৰু তাৰ কাৰণে আজি বিজেপিক আকৌ তেওঁলোকে শাসনত দিব খুজিছে। বিজেপিক খেদাবৰ কাৰণে তেওঁলোকে একলগ হ'ব লাগে। বৰং বিজেপিক খেদাব বিচৰা যিবিলাক পাৰ্টি তেওঁলোকৰ বিৰুদ্ধেহে তেওঁলোকে সদায় মানে এনেকৈ মানে লৈ খন্তি লৈ ৰৈ থাকে। আজি যি সময়ত বিজেপিক খৰুৱাবৰ কাৰণে কাম কৰিব লাগে, সেই সময়ত ৰাইজৰ দলক খৰুৱাবৰ কাৰণে তেওঁলোকে কাম কৰে। অসম জাতীয় পৰিষদক খৰুৱাবৰ কাৰণে কাম কৰে, CPM খৰুৱাবৰ কাৰণে কাম কৰিলে, CPIM খৰুৱাবৰ কাৰণে কাম কৰিলে। কংগ্ৰেছ এটা ভয়ানক দল। কংগ্ৰেছ